পৰমাত্মাৰ অন্বেষণত দিবাৰাত্ৰি একাকাৰ কৰি ঘূৰি ফুৰা পৰিব্ৰাজক ভিক্ষুৱে পথ নিৰ্দেশনৰ বাবে যেন পাই গ'ল পৰম আশ্ৰয়তা গুৰুৰ সম্ভেদ। তাৰ মনলৈ তেনে এক ভাৱ আহিল। খনিকৰৰ ঐন্দ্ৰজালিক মোহনীয়তাত মুগ্ধ হৈ পৰিল বিমল। তাৰ চাৰিওফালে চলি থকা অন্যায় অত্যাচাৰ অসমতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ যি পৰিকল্পনাৰ ধূম্ৰময়ী আৱেশে তাৰ মনৰ প্ৰান্তৰত কুহেলিকাৰ সৃষ্টি কৰিছিল, সেই আটাইবোৰৰ সমাধান সি বিচাৰি পাব তাৰ সন্মুখৰ এই মানুহজনৰ পৰা। তেনে এক ধাৰণাই বিমলক আপ্লুত কৰি পেলালে। সি চাই ৰ'ল মন্ত্ৰমুগ্ধ হৈ নিৰঞ্জন খনিকৰৰ ফালে। কম দামী পাঞ্জাবী আৰু পায়জামা পৰিহিত, কান্ধত ওলমাই ৰখা এখন সাধাৰণ মোনা, ভৰিত সস্তীয়া চেণ্ডেলেৰে মানুহজনে বিমলক ক'লে, পুখুৰীত জাপ মৰাৰ আগতে তোমালোকে চাই লোৱা উচিত তাৰ পানীৰ গভীৰতা কিমান, কেনেধৰণৰ বোকাৰে তাৰ তলিখন আগুৰি আছে, আৰু তেনেদৰেই নিজকে প্ৰস্তুত কৰি ল'ব লাগিব। অদ্যাৱধি যিমানবোৰ সাধাৰণ মানুহৰ সংগ্ৰাম মষিমূৰ হৈ গৈছে, কলিতে নিধন কৰি দিয়া হৈছে, সেইবোৰৰ সম্ভাৱনাপূৰ্ণ ভৱিষ্যত এই আটাইবোৰৰে অকৃতকাৰ্যতাৰ মূল কথা আছিল এইখিনি। সেয়ে তোমালোকে পঢ়িব লাগিব ইতিহাস, সংগ্ৰামী মানুহৰ ব্যৰ্থ ইতিহাস। সেইবোৰৰ প্ৰতিটো পৃষ্ঠাতে তোমালোকে পাবা সেনানীয়ে যুদ্ধক্ষেত্ৰত কৰা বঞ্চনাৰ বৰ্ণনা আৰু প্ৰতাৰণাৰ দলিল। সাধাৰণ মানুহক বলিৰ পথাৰ দৰে আগবঢ়াই দিয়া হৈছে সেইবোৰত। তৰোৱালৰ শানিত ধাৰাৰে নিশ্চিন্ন কৰি দিয়া হৈছে প্ৰতিবাদী বিপ্লৱী জনতাৰ কণ্ঠ। আৰু পিছুৱাই আহিছে মানুহৰ ন্যায্য দাবীৰ সংগ্ৰাম, সামাজিক ন্যায়ৰ যুঁজ। চশমাযোৰ হাতত লৈ নিৰঞ্জনে ৰুমালেৰে চাফ কৰিলে। কান্ধত ওলমি থকা মোনাখনৰ পৰা কিতাপ আলোচনীৰ টোপোলাটো বাহিৰ কৰিলে আৰু সন্মুখৰ মনোজে পঢ়া টেবুলখনৰ ওপৰত সেইবোৰ মেলি ধৰিলে। পুনৰ পিন্ধি লোৱা চশমাৰ মাজেৰে নিষ্ঠাবান শিক্ষকৰ ভংগীমাৰে খনিকৰে কৈ গ'ল, এইবোৰ পঢ়ি চাবা। চিন্তাৰ ভেটি সবল আৰু মজবুত কৰি ল'লেহে তাত শক্তিশালী মচনদ স্থাপন কৰিব পাৰিবা। পানীৰ ওপৰ পৃষ্ঠত ছিটিকি ফুৰা চঞ্চল কীটপতংগৰ চলাচলৰ বাহাদুৰিৰ দ্বাৰা নিজক চালিত নকৰিবা। তত্ত্বজ্ঞানে তোমালোকৰ বৌদ্ধিক দিশ পুৰঠ কৰিব, প্ৰদান কৰিব সংগ্ৰামৰ আচল পথ। কিছু সময় নীৰৱে থাকি বিমলৰ ফালে আঙুলিয়াই ক'লে, মানুহৰ সংগ্ৰামত যেতিয়াই নিয়োগ কৰিবা, ভাবি ল'বা তুমি সিহঁতৰ বাবে দেহ মনৰ সৰ্বস্ব দিব লাগিব। বৈষয়িক মায়ামোহ, পৰিয়ালৰ দায়বদ্ধতা আদিৰ কথা মনৰ পৰা আঁতৰি যাব লাগিব। কাৰণ তুমি যিটো পথেৰে আগবাঢ়িবা, জানিবা তাত বসন্তৰ ফুল ফুলি থকা নাই, বা কুলিৰ শুৱলা কুজনে তোমাক আদৰণি জনাবলৈ ৰৈ থকা নাই। কাইটীয়া সি প্ৰত্যেকটো খোজতে লঘু লাঞ্ছনা অপমান পৰাজয়ৰ পৰা আহিব পৰা হতাশাই তোমাক নিৰুৎসাহ কৰিব নোৱাৰে। আৰু বহুত কথাৰ চৰ্চা হৈছিল সেইদিনা। বিমলে ইমানবোৰ কথা পুংখানুপুংখৰূপে মনত পেলাব পৰা নাই। সেইবোৰ বাহিৰৰ পৰা আওৰাবলৈ দিয়া কথাৰ দৰে আৰু হৈ থকা নাছিল। সেইবোৰ হৈ পৰিছিল তাৰ দেহৰ জীৱকোষসমূহৰ দৰে শৰীৰৰ এক অপৰিহাৰ্য মূল উপাদান। বিমলে বুজি উঠিছিল সি সেইবোৰক লৈ তাৰ জীৱনৰ প্ৰাণ শক্তি গঢ়ি উঠিছে। খনিকৰ আঁতৰি যোৱাৰ নিশাটো আছিল বিমলৰ জীৱনৰ এক উল্লেখনীয় জলচ্ছেদ। সি বহুত পৰলৈকে শুব পৰা নাছিল। তাৰ মনৰ লৌহ কপাট বিদীৰ্ণ কৰাকৈ খনিকৰে মেলি থৈ গ'ল এজাক প্ৰলয়ংকৰী ধুমুহা। সেই ভয়ংকৰ বতাহৰ সৌ-সোৱনি তাৰ সুতীব্ৰ গতিয়ে বিমলক কঁপাই তুলিলে। মাজনিশা বিচনাৰ পৰা উঠি জ্বলাই ল'লে টেবুল লাইটটো। ৰুমটোত নিতাল মাৰি থকা ডিম্বেশ্বৰ আৰু গণেশৰ ফালে চালে। বাহ, কি নিশ্চিন্ত মনে সিহঁত দুটা শুই আছে, অথচ মোৰ বুকুৰ মাজত আৰম্ভ হৈ গৈছে এক ভূমিকম্পৰ তাল আফাল। বিমলে ভাবিলে আৰু সন্তৰ্পণে সি নিৰঞ্জন খনিকৰে দিয়া কিতাপ দুখন উলিয়াই ল'লে। শুদ্ৰাকাই কিতাপ দুখনৰ বহুত কথাই সি প্ৰথম পাঠতে হৃদয়ংগম কৰিব নোৱাৰিলে। তথাপি তাৰ মনৰ নুবুজাক বুজাৰ প্ৰৱণতাটো গাঢ় কৰি তুলিলে। বিমলৰ সন্মুখত ইতিহাসৰ এক নুবুজা অধ্যায়ৰ দ্বাৰা উন্মোচিত হ'ল। সি সতৰ্কতাৰে আৰু নিষ্ঠাৰে তাৰ খলা বমা পৰিবেষ্টিত পথেদি অগ্ৰসৰ হ'ল। তাৰ সন্মুখত ক্ৰমশঃ বাংময় হৈ উঠিল সমাজৰ বিভিন্ন দ্বন্দ্বৰ কথা, বস্তুবাদী চিন্তাধাৰাৰ বিশ্লেষণ, শ্ৰেণীবিভক্ত সমাজে সৃষ্টি কৰা সামাজিক সংঘাত, শ্ৰেণী সচেতনতা, খাটি খোৱা মানুহৰ ঐতিহাসিক বিৱৰ্তন, মানৱ সমাজত অহৰহ চলি থকা বিভিন্ন বলৰ টনা আজোৰা,
এই আটাইবোৰৰ সম্পৰ্কত এক বুজা নুবুজাৰ ধ্যান ধাৰণাই তাৰ মনত স্থান ল'লেহি। মানুহৰ নিৰৱচ্ছিন্ন অধিকাৰ, মেহনতী জনতাৰ চিৎকাৰ আৰু তাৰ পৰা নিবৃত্তিৰ দৰৱ, এই আটাইবোৰৰ সমাধান সূত্ৰপ্ৰাপ্তিত যেন বিমলৰ এক নিজস্ব ভূমিকা আছে। এই সংগ্ৰামৰ প্ৰত্যক্ষ অংশীদাৰ হোৱাৰ তাৰ যেন এক জন্মগত অধিকাৰ আছে। বিমলৰ এনে ভাবুল। তাৰ নিশ্চয়কৈ মনত পৰিল তাৰ গাঁৱত যিটো সিহঁতে ভাগ্যৰ এৰাব নোৱাৰা ফল বুলি ভাবি আহিছিল, যিবোৰ ঘটনাক বছ চলি আহিছে যেতিয়া এনেদৰেই চলিবই বুলি নপুংসকৰ দৰে গ্ৰহণ কৰি আহিছিল, আৰু সেই সকলোবোৰ যেন এক ভ্ৰান্ত ধাৰণা। তাহাঁতৰ মগজুৰ কোষত, দেহৰ ধমনীত সেইবোৰ কথা পৰম্পৰাগতভাৱে সুমুৱাই দিয়া হৈছিল, যাতে নিৰ্বাচিত এক শ্ৰেণী মানুহৰ ক্ষমতা আৰু আধিপত্যৰ বিৰুদ্ধে কেতিয়াও কোনেও কথা এষাৰ উঠাব নোৱাৰে, মূৰ দাঙি থিয় দিব নোৱাৰে। আৰু তেনেকৈয়ে চলি আহিছিল ৰাজেন্দ্ৰ ঠিকাদাৰ, ভদ্ৰ মৌজাদাৰহঁতৰ বংশধৰ। অজস্ৰ বিঘা মাটি বাৰী, সা সম্পত্তিৰে সিহঁতৰ গাঁৱৰ দুটা মূৰত দপদপাই আছিল দুয়োঘৰৰ মানুহ। বছৰটোৰ উৎপাদনৰ সিংহভাগ ফচলৰ ডাঙৰি নামিছিল সিহঁত দুয়োঘৰৰ মজিয়াত। আধিয়াৰৰ দেহক পানী কৰা শ্ৰম, সিহঁতৰ কপালৰ লুণীয়া ঘাম, মহামাৰীৰ সময়ত এফালৰ পৰা উচন হৈ অহা ঋণগ্ৰস্ত মানুহখিনিৰ অপ্ৰশমিত বেদনাৰ আৰ্তি, এইবোৰ যেন চিৰকাল চলি থকা এক নৈমিত্তিক ঘটনা, যাৰ পৰা উদ্ধাৰৰ কোনো পথেই নাই বুলি বিমলৰ বিশ্বাস হৈছিল। এই সকলোবোৰ আত্মপ্ৰবঞ্চনাৰ এক কালিমা লগা অধ্যায় বুলি বিমল পতিয়ন যোৱাত পলম নহ'ল। এক নতুন দৃষ্টিৰ উন্মেষ ঘটিল তাৰ জীৱনত। নিৰঞ্জন খনিকৰ হৈ পৰিল তাৰ বাবে পথ প্ৰদৰ্শক। তেওঁৰ নিষ্ঠা, ত্যাগৰ নিদৰ্শন, পাণ্ডিত্যৰে ভৰা আলাপ আলোচনাসমূহ, মানুহক আপোন কৰি ল'ব পৰা মোহনীয় ব্যক্তিত্বই বিমলক বিনা দ্বিধাই আকৰ্ষিত কৰিলে। সি তেওঁৰ জীৱন যাত্ৰাৰ অবিৰত সংগ্ৰামৰ সক্ৰিয় কৰ্মী হৈ নিজকে ধন্য মানিলে। আৰু আহি পৰিল বিমলৰ জীৱনলৈ অজস্ৰ মানুহৰ সংগ। বিমলে এফালৰ পৰা নামবোৰ মনত পেলাবলৈ চেষ্টা কৰিলে। বংকিম, ফিজনুৰ, অলকা বাইদেউ, নিৰু, মণ্টু, ডম্বৰুৰ নামটো মনত অহাৰ লগে লগে বিমলৰ ভাবুল। সি ইমান সময় বিচাৰি ফুৰা প্ৰশ্নৰ সমাধান যেন পাই গ'ল। সি বাঁহৰ বেঞ্চখনতে জাপ মাৰি উঠি বহিল। তাৰ অনুভৱ হ'ল সি তাৰ অজানিতে ক্ৰমশঃ নিদ্ৰাৰ মায়াবী কোলাৰ মৰমী পৰাণলৈ আগবাঢ়ি যাব ধৰিছিল। তন্দ্ৰালস ভাৱটো সি জোৰ কৰি আঁতৰাবৰ চেষ্টা কৰিলে। ভৰি দুখন মাটিত নমাই দিলে। বিমল বেছি সময় এনেদৰে ইয়াত ইমান নিৰ্লিপ্ততাৰে চিন্তাবিহীনভাৱে বহি থাকিব নোৱাৰে। তাৰ অগোচৰে বোধহয় সি লগাতকৈ বেছি সময় ইয়াত ইতিমধ্যেই কটাই দিছে। তাৰ গন্তব্যস্থল সি ঠিক কৰি পেলালে। ডম্বৰুকাইৰ নাম মনলৈ অহাৰ লগে লগে সি ভাবি পেলালে যে তেওঁৰ সেই অজান অখ্যাত জুপুৰিটোৰ বাদে বিমলৰ বাবে এই মুহূৰ্তত অন্য কোনো অধিকতৰ নিৰাপদমূলক আশ্ৰয়স্থল হ'ব নোৱাৰে। কোনখিনিত আছিল ডম্বৰুকাইৰ ঘৰ? সেই ভগাচালিৰ দুটা ৰুম? বিমলে তাৰ মনৰ গভীৰ প্ৰদেশত সঞ্চিত হৈ থকা স্মৃতিৰ খোটালিসমূহ এফালৰ পৰা ভুমুকি মাৰি যাব ধৰিলে। শীঘ্ৰে সি বিচাৰি উলিয়াব লাগিব ডম্বৰুকাইৰ ঠিকনা। কোনটো বাটে সি আগবাঢ়িব লাগিব, কোনটো দিশে সি ঘূৰিব লাগিব, ঠিক স্থান টুকুৰা কোনখিনিত হ'ব? কাৰণ সি ৰাস্তাত কাকো ডম্বৰুকাইৰ কথা সুধিব নোৱাৰে। ডম্বৰুকাইক এই চহৰৰ ভব্যগব্য মানুহ কোনেও চিনি নাপায়। এটা সময়ত পুলিচৰ ডায়েৰীত আছিল ডম্বৰুকাইৰ ঠিকনা, কিন্তু সেয়া আজি বহু বছৰ আগৰ কথা। যি সময়ত থানাৰ পৰা পুলিচে সময়ে অসমে বিচাৰি আহি ডম্বৰুকাইক বিৰক্ত কৰিছিল, ঘৰৰ মানুহৰ বাবে লৈ আহিছিল অকথ্য ককৰ্থনাৰ সম্ভাৰ, দূৰৈত ক'ৰবাত ৰাতিৰ 2 বজাৰ ঘণ্টাত ধ্বনি বাজিছে। কোনোবাখিনিত কুকুৰে ৰাউচি যদি ভুকি উঠিছে। বিমল থিয় হ'ল। আন্ধাৰ ৰুমত হঠাৎ জ্বলি উঠা লাইটৰ দৰে তাৰ মন পোহৰাই উদ্ভাসিত হ'ল ডম্বৰুকাইৰ ঘৰৰ ঠিকনা। ষ্টেচনৰ কাষৰ জুপুৰিসমূহৰ মাজত থকা ডাঙৰ পানী টেংকিটোৰ কাষতে লাগি থকা জুৰুলা ঘৰটো। তাৰ মানস পথত ডম্বৰুকাইৰ ৰুম দুটা স্পষ্টভাৱে ভাহি উঠিল। প্ৰত্যেকটো সামগ্ৰী, বিচনা, 2খন হাৰিকেন, লেম্পটো, ভাত ৰন্ধা ষ্ট'ভটো, হাত ভঙা চকীখন, বিচনাৰ তলত থকা মামৰি ধৰা লোহাৰ ট্ৰাংকটো, এই আটাইবোৰ সম্পত্তিৰ হুবহু স্থান সিহঁতৰ বৰ্ণনা এক চিত্ৰকৰৰ নিৰ্বাক চিত্ৰৰ দৰে তাৰ মনৰ দৃষ্টিত অৱলোকিত হ'ল।
বিমল আকৌ নামি পৰিছে তাৰ বিপদসংকুল যাত্ৰাৰ অন্য এক খণ্ডত। সি গুমটি দোকানখন এৰি সোঁফালে আগবাঢ়ি যোৱা কেঁচা ৰাস্তাটোৰে বেগেৰে খোজ দিবলৈ আৰম্ভ কৰি দিলে। ৰাস্তাৰ উপৰিভাগত নতুন শিল পেলাইছে। অ'ত ত'ত পৰি থকা জোঙা শিলৰ ওপৰত ভৰি পৰি সি কষ্ট নিশ্চয় খাইছে। কিন্তু এইবোৰ কথাই তাৰ এই গতি স্তিমিত কৰিব নোৱাৰে। সি শীঘ্ৰে পাব লাগিব ডম্বৰুকাইৰ ঘৰ। সি পিছলৈ ঘূৰি চাইছে। সন্দেহজনক কোনো কথাই তাৰ মন চুব পৰা নাই। কিন্তু আঁতৰৰ ৰেল লাইন দুডাল তাৰ চকুত প্ৰথম অৱস্থাত নপৰিলেও এতিয়া সি নিশ্চিত হ'ল যে আৰু কেইগজমান পাৰ হ'ব পাৰিলেই সি লাইন দুডালত থিয় হ'ব পাৰিব। ষ্টেচনৰ আউটাৰ ছিগনেলডাল পাৰ হৈ সি প্লেটফৰ্ম অভিমুখে গতি কৰিব আৰু তাৰ পৰা থিৰাং কৰি ল'ব লাগিব কোনফালে গ'লে ডম্বৰুকাইৰ ঘৰৰ অভিমুখে সি আগবাঢ়িব পাৰিব। আজি অত বছৰৰ মূৰত ডম্বৰুকাইয়ে তাক চিনি নাপাবও পাৰে। হয়তো কমি গৈছে তেওঁৰ দৃষ্টিশক্তি। প্ৰৌঢ়ত্বই হয়তো আনি দিছে তেওঁক বিভিন্ন বেমাৰৰ উপহাৰ। তথাপি বিমলৰ বিশ্বাস আছে যে ডম্বৰুকাইয়ে তাৰ এষাৰ মাততে তাক চিনাক্তকৰণ কৰিব। তাৰ কাৰণ আছে। ডম্বৰুকাইৰ সৈতে বিমলৰ সম্পৰ্ক অকল পাৰ্টি বা বিশেষ কোনো মতবাদৰ গৰিনালৈ গাঢ় হোৱা নাছিল। সিহঁত দুটাৰ মাজত গঢ়ি উঠিছিল এক অকৃত্ৰিম মানৱীয় সম্পৰ্ক। পাৰ্টিৰ কামত যেতিয়া সাংগঠনিক মিটিংসমূহৰ পৰা ক্লান্ত শ্ৰান্ত বিমলে আহি ডম্বৰুকাইক মাজৰাতিখন জগাইছিল, ডম্বৰুৱে বিনাদ্বিধাই দুৱাৰখন খুলি দি কৈছিল, সোমাই আহ, খালি নে কিবা? খালোঁ, তুমি চিন্তা কৰিব নালাগে, শুই থাকা। বিমলৰ বাবে এইটো আছিল এক নিয়মিত ফাঁকি কথা। কিবা অলপ আছে, খাই ল, ক্ষুধা পেটে থাকিলে পিত্তই পাব, চৰুটো দাঙি চালে পাবি। ডম্বৰুৱে দিয়া এই মৰম সংপৃক্ত আদেশক সি না বুলি কোনোদিনেই ক'ব পৰা নাছিল। একান্ত বাধ্য শিষ্যৰ দৰে বিমলে যি পায় তাকে গলাধকৰণ কৰিছিল আৰু কাঠৰ তক্তাৰ বহল সেটেলিখনৰ ওপৰত শুই পৰিছিল। কাষত আছিল লালকাল টোপনিত মগ্ন ৩-৪ বছৰীয়া নাছিৰ। কেৰাচিন তেলৰ চাকিৰ পোহৰত সি সততে নাছিৰৰ নিষ্কলুষ মুখখনৰ দৃশ্যত আৱেগিত হৈ পৰিছিল। এদিন শীতৰ মাজনিশা ডম্বৰুকাইয়ে তাক কৈছিল, মোৰ জীৱনৰ এই একমাত্ৰ সাফল্য। তাক দেখিলে মোৰ ভাৱ হয়, মানুহৰ নিষ্পাপ নিৰ্দোষ ৰূপটো ইমান মনোমুগ্ধকৰ। সি কি বুজি পায় তাৰ বাপেক কোন, মাক কোন, কাৰ ওপৰত তাৰ জন্মগত মৰমৰ অধিকাৰ। আজি অত দিন মোৰ এই ঘৰত এগছি বন্তিৰ দৰে সি পোহৰাই ৰাখিছে। বুজিছ বিমল, আমাৰ সংগ্ৰামৰ মূল উদ্দেশ্যই হ'ল ইহঁতবোৰৰ মুখত এই হাঁহিবোৰ নিৰ্ভেজালভাৱে জীয়াই থাকিব দিয়াৰ। দাৰিদ্ৰ আৰু অনাটনৰ ধ্বংসময়ী হাতোৰাৰ পৰা ইহঁতক বচাই ৰাখিব লাগিব। শোষণ আৰু বুকু চেপা ক্ৰদনৰ দ্বাৰা ক্ৰমশঃ ইহঁত একোটা মাংসপিণ্ডলৈ পৰিণত হোৱাৰ আগতে ইহঁতলৈ আমি আনি দিয়া উচিত নতুন দিনৰ অকপট উপহাৰ, নতুন স্বপ্নৰ হিয়া আকুল কৰা সম্ভাৰ। ব্যথাত উকলি উঠা ডম্বৰুকাইয়ে সিদিনা কৈ গৈছিল, কেনেদৰে সাম্প্ৰদায়িক সংঘৰ্ষই বংশহাৰা কৰা ফুলকুমলীয়া শিশু হিচাপে ধ্বংসস্তূপৰ মাজৰ পৰা বুটলি অনা নাছিৰ হৈ পৰিছিল তেওঁৰ জীৱনৰ একমাত্ৰ সংগী। নাছিৰৰ বাবে পিতৃ মাতৃ এতিয়া সকলো হৈ পৰিছে কোনোবা অখ্যাত গাঁৱৰ পৰা কাপোৰৰ মিলত কাম কৰিবলৈ অহা ডম্বৰু দাস। ইয়াৰ মাজত কোনো ধৰ্ম নাই, সম্প্ৰদায় নাই, আছে মাথো মানুহে মানুহক প্ৰসাৰিত হাতেৰে আঁকোৱালি লোৱাৰ এক মানৱিক আহ্বান।